প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নতুন এটা ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। চেতনা লাভ কৰাৰ পিছৰে পৰা বৌৱে ৰন্ধা খাদ্যৰ কথাই মনত আছে। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মাৰ মৃত্যু ঘটিছিল। আমাৰ দুজন ককাই ভাইৰ মাজত বয়সৰ কিছু পাৰ্থক্য আছিল। দেউতাই একো বিয়া কৰাবলৈ বিচৰা নাছিল, কাৰণ মই বহুত সৰু আছিলোঁ, আৰু দেউতাই ভয় কৰিছিল যদি আন এগৰাকী নাৰীয়ে আহি আমাৰ ঘৰখন থান বান কৰি দিয়ে তেতিয়াহ'লে কি হ'ব। সেইবাবে এতিয়া দাদাৰ বিয়াখন দেউতাই পাতি দিছিল। সেইটো সময়ত মা দেউতাকে যি কয় ল'ৰা ছোৱালীয়ে সেই কথা মানিবলৈ বাধ্য হৈছিল। দাদাও দেউতাৰ বিৰোধিতা নকৰি মনে মনে বিয়াৰ মণ্ডপত বহিল। ঘৰত সোণপাহী বৌৰ আগমনৰ কথাটোৱে সকলোৰে বাবে এজন ডুব যোৱা মানুহৰ হাতত ধৰি ওপৰলৈ তুলি অনাৰ দৰে সাহসৰ প্ৰতীক আছিল। ক্ষীণ মিঠা বৰ্ণৰ দীঘল চুলি দেখিবলৈ বহুত ধুনীয়া আছিল। বৌৰ এতিয়া ঘৰৰ কাম কাজৰ প্ৰতি নামমাত্ৰাহে জ্ঞান আছিল। যেতিয়াই বৌৱে খাদ্য ৰান্ধিছিল কেতিয়াবা শাক পাচলি জ্বলি গৈছিল আৰু কেতিয়াবা ভাত নিসিজা গৈয়ে আছিল। প্ৰতিদিনে বৌৱে কিবা নহয় কিবা এটা ভুল কৰিছিল। গতিকে তেওঁ দেউতাৰ পৰা ৰন্ধা বঢ়া শিকিছিল। আৰম্ভণিতে বৌৱে ৰুটিও বনাবলৈ নাজানিছিল। বহুবাৰ চেষ্টা কৰাৰ পিছতো তেওঁ ঘূৰণীয়া ৰুটি বনাবলৈ পৰা নাছিল। তেতিয়া দেউতাই বৌৰ কান্দি থকা মুখখন দেখি কয়, সোণপাহী, কোনো কথা নাই, ৰুটি হ'লেই হ'ল, আৰু সেয়া ঘূৰণীয়াই হওক বা বেকাই হওক, কথাটো হ'ল মাথো পেটটো ভৰাই খাব লাগে। লাহে লাহে সময়ৰ লগে লগে আমি বৌৰ ৰন্ধা খাদ্য খোৱাৰ অভ্যাসত পৰিণত হৈ পৰিলোঁ। গতিকে বৌৱে যেতিয়াই কিছু সময়ৰ বাবে মাক দেউতাকৰ ঘৰলৈ গৈছিল তেতিয়া আমি সকলোৱে ভোকতে আছিলোঁ। কাৰণটো হ'ল দেউতাই বেছি সময় চৌকাৰ সন্মুখত থাকিবলৈ নোৱাৰে। এনে অৱস্থাত বৌৰ অনুপস্থিতিত দাদাই ভাত ৰান্ধিবলৈ ধৰিছিল। কিন্তু দাদাই বনোৱা ভাতৰ বিষয়ে কি ক'ম আৰু, ভগৱানে শত্ৰুকো চাগৈ এনে খাদ্য পৰিৱেশন নকৰে। যেতিয়া বৌৱে মাক দেউতাকৰ ঘৰৰ পৰা উভতি আহিছিল তেতিয়া এনে লাগিছিল যেন ঘৰৰ অন্নপূৰ্ণা ঘূৰি আহিছে। তেতিয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, হে ভগৱান, বৌক মাক দেউতাকৰ ঘৰলৈ যাবলৈ নিদিব। দিনবিলাক এনেকৈ পাৰ হৈ গৈছিল, আৰু মই নাজানিলোঁ কেতিয়া মই সৰুৰ পৰা যৌৱনৰ দুৱাৰ মুখত থিয় হ'লোহি। স্কুলত মোৰ শেষ বছৰ আছিল, কিন্তু মোৰ মনটো পঢ়াৰ বাহিৰে আন ক'ৰবাতহে আছিল। এক প্ৰকাৰে ক'ব পাৰোঁ যে মই একপক্ষীয় প্ৰেমত পৰিছিলোঁ। তাইৰ নাম অনামিকা। তাই মোৰ লগতে পঢ়িছিল। তাই সদায় আগৰ বেঞ্চত বহিছিল আৰু মই পিছফালে বহিছিলোঁ। যিদিনা অনামিকা স্কুললৈ অহা নাছিল সেইদিনা মোৰ স্কুলত এক মুহূৰ্তৰ বাবেও ভাল লগা নাছিল। এদিন এটা সুযোগ বুজি মই তাইক মোৰ হৃদয়ৰ অনুভৱবোৰ ব্যক্তিগতভাৱে ক'লোঁ, অনামিকা, মই তোমাক ভাল পাওঁ। মই তোমাৰ অবিহনে এক মুহূৰ্তও জীয়াই থাকিবলৈ নোৱাৰোঁ। মোৰ হৃদয়ৰ অনুভৱবোৰ শুনি তাই থতমত খালে আৰু কান্দিবলৈ ধৰিলে। তাই কেনেকৈ কান্দি থকা দেখি মই ভয় খাই গ'লোঁ। মই ভাবিলোঁ, মইনো এনেকুৱা কি কৰিলোঁ যে তাই কান্দিবলৈ বাধ্য হৈ পৰিছে। মই চিনেমাবিলাকত দেখিবলৈ পাইছিলোঁ যে সাধাৰণতে নায়কে নায়িকাগৰাকীক নিজৰ মৰম প্ৰকাশ কৰিলে নায়িকাগৰাকীয়ে লাজ পায়, কিন্তু মোৰ লগত তাৰ ঠিক বিপৰীতটো ঘটিছিল। অলপ সময় কান্দি কান্দি তাইক হাতযোৰ কৰি ক'লে, পৱন, এই কথাটো যদি মোৰ মা দেউতাৰ কাণত পৰে তেতিয়া তেওঁ মোৰ পঢ়া শুনা বন্ধ কৰি ঘৰতে বন্দী কৰি ৰাখিব, আৰু মোৰ ডাক্তৰ হোৱাৰ সপোনটো খন্তেকতে ছিন্ন ভিন্ন হৈ পৰিব। সেইবাবে মই এতিয়া তোমাৰ ভৰিত ধৰিছোঁ, মোক তুমি সম্পূৰ্ণৰূপে পাহৰি যোৱা। অন্তৰত থকা কথাখিনি কোৱাৰ পাছত অনামিকাই তাৰ পৰা গুচি গ'ল, কিন্তু মই মূৰ্খৰ দৰে থিয় হৈ তাইক তাৰ পৰা যোৱাটো চাই আছিলোঁ। মোৰ প্ৰেমিক মনটোৱে একো বুজিব পৰা নাছিল। ঘৰ পাওঁতে মোক চিন্তাত হেৰাই থকা দেখি বৌৱে মোৰ ওচৰলৈ আহি ক'লে, কি হ'ল পৱন, তুমি কিয় ইমান মনে মনে বহি আছা? কিবা হৈছে নেকি তোমাৰ? সৰুৰে পৰা মই বৌৰ আগত একো লুকুওৱা নাছিলোঁ। সেইবাবে বৌৰ সন্মুখত মোৰ হৃদয়ৰ সকলো কথা খুলি ক'লোঁ। মোৰ অৱস্থাটো গম পোৱাৰ পিছত বৌৱে ক'লে যে, ভাইটি, তোমাৰ লগত যি হৈ আছে সেয়া সাধাৰণ কথা। মানে এইটো বয়সত প্ৰেমত পৰি আকৰ্ষিত হোৱাটো তেনেই সাধাৰণ কথা। কিন্তু এজনী ছোৱালীয়ে যদি তোমাক আঁতৰি থাকিবলৈ ভিক্ষা খুজিছে তেনেহ'লে তুমি পিছুৱাই অহাটোৱেই সঠিক হ'ব, কাৰণ এগৰাকী মহিলাৰ অনুভৱক সন্মান কৰাটোৱেই হৈছে এজন পুৰুষৰ প্ৰধান কৰ্তব্য, না কি তাইক জোৰ জবস্তি প্ৰেম কৰা। বৌৰ কথাবোৰে মোৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাইছিল, আৰু সেইদিনাৰ পৰা লাহে লাহে মই অনামিকাক মন আৰু হৃদয়ৰ পৰা আঁতৰাই পঢ়া শুনাত নিজকে বিলীন কৰি দিলোঁ। স্কুল শেষ কৰি অধিক পঢ়া শুনাৰ বাবে হোষ্টেললৈ গুচি আহিছিলোঁ। তাৰপিছত ফাইনেল ইয়াৰৰ পৰীক্ষা শেষ কৰি ঘৰলৈ উভতি আহিলোঁ। ঘৰত সোমোৱাৰ লগে লগে মোৰ এতিয়া বহুত আচহুৱা যেন লাগিবলৈ ধৰিছিল। গোটেই ঘৰখন মানুহেৰে ভৰি আছিল। চোতালত দাদাৰ মৃতদেহটো দেখি হঠাতে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ। মই জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ।
মোক কান্দি থকা দেখি জ্ঞান হেৰুৱাই চুকত শিলৰ দৰে মনে মনে বহি থকা বৌৱে হঠাতে আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। তেওঁৰ জোৰেৰে কান্দোন আৰু বিবাহিত জীৱনৰ প্ৰতীকবোৰ আঁতৰাই দিয়াৰ দৃশ্য, যেনে মংগলসূত্ৰ, খাৰু, কাণফুলি এইবোৰ দেখি মোৰ হৃদয়খন ফালি চিৰি গৈছিল। কিছু সময়ৰ পিছত দাদাৰ শেষ ৰীতি নীতি সম্পন্ন হ'ল। আত্মীয়ৰ ভিৰ তেতিয়াও ঘৰখনত গোট খাই আছিল। কিছুদিনৰ পাছত আত্মীয় স্বজন নিজৰ ঘৰলৈ যাবলৈ ধৰিলে, কিন্তু পেহীয়ে তেতিয়াও আমাৰ ঘৰখনত আমাৰ সাহস হৈ আছিল। এদিন ৰাতি পেহীয়ে দেউতাক ক'লে যে দাদা চোৱাচোন, কেনেকৈ খাই থকা বোৱাৰীজনী হঠাতে নিস্তব্ধ হৈ পৰিছে। মই এতিয়া এনেকুৱা এটা অৱস্থাত তাইক এৰি যাবলৈ নোৱাৰোঁ। সৰু মুখ ডাঙৰ কথা, কিন্তু যদিহে তুমি মোৰ কথাটো শুনা, তেতিয়াহ'লে সোণপাহী পুনৰ বিবাহ কৰাই দিয়া। তেতিয়া দেউতাই ক'লে, ৰীতা, তুমি এইবোৰ কি কৈছা? তাইৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুই কৰাৰ ছাইবোৰ হয়তো এতিয়াও ঠাণ্ডা হোৱা নাই, আৰু তুমি বোৱাৰীৰ পুনৰ বিবাহৰ কথাটো কৈছা। এই কথাটো মোকে যি ক'লা, কিন্তু বোৱাৰীৰ সন্মুখত নক'বা। এইবোৰ কথা শুনিলে তাই মনত বহুত কষ্ট পাব। তেতিয়া পেহীয়ে ক'লে, দাদা আপোনাৰ খংটো এফালে থৈ চাওকচোন। মোৰ মতে সোণপাহীৰ বিয়া পৱনৰ লগত কৰাই দিয়াটোৱেই পৰিয়ালৰ বাবে ভাল হ'ব। বৌৱেক দেওৰ দুয়োৰে মাজত ভাল মিলাপ্ৰীতি আছে, আৰু সোণপাহীৰো কোনো সন্তান নাই, আৰু কিয় নাই সেই কাৰণটো তোমাৰ পৰা লুকাই থকা নাই। মোৰ ক'ব লগাখিনি মই ক'লোঁ, বাকীখিনি এতিয়া তোমাৰ ইচ্ছা। পেহীৰ কথা শুনাৰ পিছত দেউতা গভীৰ চিন্তাত পৰিছিল। এইটো সঁচা আছিল যে সোণপাহী বৌৰ কোলাটো বিয়াৰ বহু বছৰ পাছতো খালী হৈ আছিল, যাৰ কাৰণ আছিল দাদা। দাদাৰ এই সমস্যাটোৰ বাবে বহুদিন ধৰি চিকিৎসা চলি আছিল, কিন্তু এতিয়ালৈকে কোনো ভাল খবৰ পোৱা নাছিল। এদিন ৰাতিপুৱাই দেউতাৰ কোঠাৰ পৰা বৌৰ ডাঙৰ মাত শুনি মই তালৈ দৌৰি গ'লোঁ। তেতিয়া দেখিলোঁ যে বৌৰ চকুৰে ধাৰাসাৰ চকু পানী বৈ আহিছে। সেইটো সময়ত দেউতাই চকীখনতে তলমূৰ কৰি অপৰাধীৰ দৰে বহি আছিল। তেতিয়া বৌৱে ক'লে, নাই দেউতা, এইটো ঠিক নহয়। আপুনি এইবোৰ কেনেকৈ ভাবিব পাৰে? বৌৰ উচ্চ মাত শুনি মই দুৱাৰৰ আঁৰত লুকাই আছিলোঁ, যাতে কোঠাৰ পৰা কোনেও মোক দেখা নাপায় আৰু মই সহজেই তেওঁলোকৰ কথা বতৰাবোৰ শুনিবলৈ পাৰোঁ। তাৰপিছত দেউতাই ক'লে, বোৱাৰী, বুজিবলৈ চেষ্টা কৰা তুমি। মই কেৱল তোমাৰ মংগল বিচাৰোঁ। তোমাক এনেদৰে দুখত দেখা পোৱাটো মোৰ বাবে বৰ অসহ্যকৰ হৈ পৰিছে। সেইবাবে মই তোমাক এই বেদনাৰ পৰা মুক্তি দিবলৈ মই তোমাক পৱনৰ লগত বিয়াৰ বান্ধোনত বান্ধিবলৈ বিচাৰিছোঁ। বৌৱে ক'লে, নহয় দেউতা, যিটো মই সপোনতো ভাবিবই নোৱাৰোঁ, সেই কামটো বাস্তৱত কেনেকৈ কৰিম? এইখিনি কৈ হঠাৎ বৌ অচেতন হৈ মাটিত বাগৰি পৰিল। মই দৌৰি গৈ কোঠাটোত সোমাই বৌক তুলি আনি বিচনাত শুৱাই দিছিলোঁ। তেতিয়া লগে লগে দেউতাই দৌৰি গৈ গাঁৱৰ ডাক্তৰজনক মাতি আনিলে। মই ক'লোঁ, বৌ, দাদাও আমাক এৰি থৈ গুচি গ'ল, আৰু তুমিও নিজৰ যত্ন লোৱা নাই। এনে পৰিস্থিতিত যদি তোমাৰ কিবা এটা হয়, তেতিয়া আমাৰ সকলোৰে কি হ'ব? এইখিনি কথা কৈ থাকোঁতে মোৰ চকু দুটা চকুলোৰে তিতি গ'ল। বৌৱে মোক একো নক'লে, মাথো মুখখন সিফাললৈ ঘূৰাই দিলে, যেন তেওঁ দেউতাই কোৱা কথাখিনিৰ বাবে মোৰ ওপৰতো খং কৰিছে। অলপ সময়ৰ পিছতে ডাক্তৰে আহি বৌৰ স্বাস্থ্যৰ বিষয়ে যি কথাটো ক'লে, সেয়া শুনাৰ পিছত মোৰ মুখত হাঁহি বিৰিঙি উঠিছিল। দেউতাই ডাক্তৰৰ কথা বিশ্বাস কৰিব পৰা নাছিল। গতিকে মই দেউতাক ক'লোঁ, ডাক্তৰে সঁচা কথা কৈছে দেউতা, বৌ মাক হ'বলৈ ওলাইছে। হয়তো দাদাৰ চিকিৎসা সফল হৈছিল, আৰু মোৰ এনে লাগিছিল যেন দাদাই বৌৰ যোগেদি আমাৰ মাজলৈ ঘূৰি আহিবলৈ ওলাইছে। দাদা আজি ইয়াত থকা হ'লে বহুত সুখী হ'লহেঁতেন। তেতিয়াই মোৰ মনত পৰিল যে আমি এতিয়াও বৌক সেই সুখৰ খবৰটো কোৱাই নাই। মই বৌক লগে লগে এই কথাটো ক'বলৈ গ'লোঁ। বৌৱে যেতিয়াই গম পালে যে তেওঁ মাক হ'বলৈ ওলাইছে, তেতিয়া সুখতে তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ দাদাক মনত পেলাই সুখ শুকাই কান্দিবলৈ ধৰিছিল। তেওঁক এনেকৈ কান্দি থকা দেখি মই ক'লোঁ, বৌ, তুমি আৰু আজিৰ পৰা কান্দি নাথাকিবা, নহ'লে আহি থকা আলহীজনৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। পৱন, মই কি কৰিম? যিটো ভাল খবৰ শুনিবলৈ মোৰ কাণ দুখনে হাহাকাৰ কৰি আছিল, আৰু যেতিয়া এনে এটা সময়ত সেই খবৰটো পাইছোঁ, মই হাঁহিম নে কান্দিম মই একো বুজিবই পৰা নাই। মই ক'লোঁ, বৌ, ভাগ্যৰ লিখনি কোনেও সলাব নোৱাৰে। যিটো হ'ব লগা আছে সেইটো হ'বই নিশ্চয়। এতিয়া যোৱাজনৰ বাবে দুখ কৰি থকাতকৈ আহি থকাজনক আদৰি ল'বলৈ সাজু হোৱাই ভাল। এই বুলি কৈ মই বৌৰ মুখলৈ চালোঁ। বৌৱে মোৰ কথা শুনি সামান্য হাঁহি এটা মাৰিলে। সেই নিশা মোৰ চকুৰ পৰা টোপনি নোহোৱা হৈ গৈছিল। মই বৰ অস্থিৰ অনুভৱ কৰি আছিলোঁ, আৰু ভাবি ভাবি চিন্তিত হৈ পৰিছিলোঁ যে কি দুৰ্ভাগ্য, গৰ্ভত থকা সন্তানটোৰ মূৰৰ ওপৰত পিতৃৰ ছাঁ নাথাকিব। এই মুহূৰ্তত মই বৌৰ হাতখন ধৰিবলৈ বিচাৰিছিলোঁ, যাতে মই সন্তানটোৰ পিতৃ হ'বলৈ পাৰোঁ। কিন্তু ঠিক পিছ মুহূৰ্ততে মই এই চিন্তাটো মোৰ মনৰ পৰা আঁতৰাই দিলোঁ, কাৰণ মই বৌলৈ বৰ সন্মানেৰে চাইছিলোঁ। এনে এটা পৰিস্থিতিত মোৰ বাবে জীৱনসংগীৰ দৃষ্টিকোণৰ পৰা তেওঁলৈ চোৱাটো বৰ কঠিন হ'লহেঁতেন। যদিও মই বৌৰ হাতখন ধৰিবলৈ নোৱাৰোঁ, কিন্তু গৰ্ভস্থ সন্তানটোক পিতৃৰ দৰে অন্ততঃ মৰমখন দিবলৈ পাৰিম। গতিকে মই সিদ্ধান্ত লৈছিলোঁ যে যিয়েই নহওক,
সেইবাবে মই ভাবিছিলোঁ সন্তানটোৰ যত্ন এজন পিতৃৰ দৰে মই ল'ম। লাহে লাহে বৌৰ গৰ্ভধাৰণৰ খবৰটো গোটেই গাঁওখনতে বিয়পি পৰিছিল। সকলোতে চৰ্চা হৈছিল যে তেওঁৰ স্বামীৰ এটা অংশ তেওঁৰ গৰ্ভত প্ৰৱেশ কৰিছে। কিন্তু কেতিয়াবা কেতিয়াবা বৌৱে বৰ দুখী হৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি দাদাৰ ছবিখন চাই থাকিছিল। বৌৰ পঞ্চম মাহ এতিয়া চলি আছিল। সেই সময়তে এদিন আলহী এজন আমাৰ ঘৰত প্ৰৱেশ কৰিলে। তেওঁৰ নাম আকাশ। তেওঁ দাদাৰ বিশেষ বন্ধুৰ ভিতৰত এজন আছিল। সেই দিনবিলাকত তেওঁ চহৰত এটা ডাঙৰ ফাৰ্ম চলাই আছিল। মই তেওঁক এবাৰ লগ পাইছিলোঁ। তেওঁ ওখ বগা ৰঙৰ সুগঠিত সুদৰ্শন যুৱক আছিল। তেওঁ আছিল অতি আকৰ্ষণীয় ব্যক্তিত্ব। হয়তো তেওঁ নিজৰ বন্ধুক হেৰুৱাৰ দুখত আমাৰ ঘৰলৈ অহাত নিজকে বাধা দিব নোৱাৰিলে। এনেকৈ কিছু সময় কথা বতৰা পতাৰ পিছত যেতিয়া তেওঁ ঘৰলৈ যাবলৈ সাজু হ'ল, তেতিয়া যেন তেওঁ আন কিবা এটা চিন্তাত হেৰাই গৈছিল। তাৰ পাছত তেওঁ বৌৰ ফালে অতি মৰমেৰে চাই ক'লে, সোণপাহি বৌ, আপুনি আপোনাৰ লগতে শিশুটিৰ যত্ন ল'ব। কিবা সহায় লাগিলে আপুনি মোক ফোন কৰিব। আকাশৰ কথা শুনি বৌৱে কোনো প্ৰতিক্ৰিয়া নকৰিলে। তেওঁৰ মুখত এটা অদ্ভুত ভাৱ দেখা গ'ল, যিটো বুজিবলৈ মোৰ বৰ টান লাগিছিল। দাদাৰ মৃত্যুৰ 7 মাহ পাৰ হৈ গৈছিল আৰু বৌৰ গৰ্ভাৱস্থা 8 মাহত ভৰি দিলে। এনে অৱস্থাত বৌৰ বহুত অসুবিধা হোৱা যেন লাগিছিল, কাৰণ বৃদ্ধি পোৱা গৰ্ভৰ বাবে তেওঁ উঠিবলৈ বহিবলৈ অসুবিধা পাইছিল। তেওঁৰ এতিয়া বহিবলৈও কষ্ট হৈছিল। সেইদিনা সন্ধিয়া প্ৰচণ্ড বৰষুণ দি আছিল। ডাৱৰ আৰু বজ্ৰপাত একেলগে পৰি আছিল। বতৰটো বৰ ভয়ংকৰ ৰূপত দেখা গৈছিল। এনে এটা পৰিস্থিতিত ঘৰৰ পৰা ওলাই অহাটো প্ৰকৃতিৰ লগত কাজিয়া কৰাৰ দৰেই আছিল। ৰাতি দেউতাই ভাত পানী খাই শুবলৈ নিজৰ কোঠালৈ গৈছিল। কিন্তু বতৰটো দেখি মই বৌৰ ওচৰতে আছিলোঁ, কাৰণ বৌৱে সৰুৰে পৰাই বিজুলী ঢেৰেকণিলৈ বহুত ভয় খাইছিল। কিন্তু বৌৱে মোক ক'লে, পৱন, তুমি তোমাৰ ৰুমলৈ গৈ শুই থাকা আৰু মোৰ চিন্তা নকৰিবা। মই এতিয়া বিজুলী ঢেৰেকণিৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। ই মোক আৰু ভয় খুৱাবলৈ নোৱাৰে। বৌৰ কথা শুনি এতিয়া মই মোৰ নিজৰ ৰুমলৈ গুচি আহিলোঁ। বিচনাখনত পৰি মই বৌৰ কথাকে ভাবি আছিলোঁ। নাজানো কিয় যেতিয়াই মই বৌৰ চকু দুটা পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, মই কিবা এটা আচহুৱা অনুভৱ কৰিছিলোঁ, যেন ভিতৰৰ পৰা তেওঁক কিবা এটা দুখে খাই আহিছে। মই নাজানো সেইটো কি আছিল। এইবোৰ কথাকে এতিয়া ভাবি থাকোঁতে দেখিলোঁ যে বৌ মোৰ কোঠাৰ সন্মুখত থিয় হৈ আছে। মই তেতিয়া থতমত খাই বিচনাতে বহি পৰিলোঁ। তেতিয়া বৌৱে ক'লে, পৱন, মোৰ এনে লাগিছে যেন সময় আহি পৰিছে। মোৰ পেটত তীব্ৰ বিষ হৈছে। এই প্ৰচণ্ড বৰষুণতে এতিয়া আমি হস্পিটেললৈ যাব লাগিব। বৌৰ কথা শুনি মই ক'লোঁ, কিন্তু বৌ, এতিয়া দেখোন বতৰটো বৰ বেয়া। তেনেতে বৌৱে ক'লে, পৱন, খৰখেদা কৰা, মোৰ বিষ বেছিকৈ বাঢ়ি আহিছে। মই হয়তো বিষতে নহ'লে মৰি যাম। তেতিয়া মই ভগৱানক ক'লোঁ, হে ভগৱান, এতিয়া আপুনি সিদ্ধান্ত লৈছে যে যদি এই বিজুলী বৰষুণত সন্তানটো এই পৃথিৱীলৈ আহিবলৈ ধৰিছে, তেনেহ'লে ঠিকেই আছে। এতিয়া বৌৰ সন্তানটো হস্পিটেলৰ বিচনাতেই জন্ম হ'ব। এই বুলি কৈ মই মোৰ হৃদয়খন ডাঠ কৰি বৌক গাড়ীখনত বহিবলৈ দি ওচৰৰ খুৰীজনীক মাতিলোঁ, যাতে খুৰীয়ে বৌক বাটত উৎসাহিত কৰিব পাৰে। এই সকলোবোৰ মোৰ বাবে এক নতুন আছিল। বতাহ বৰষুণৰ সৈতে যুঁজি যুঁজি প্ৰায় 1 ঘণ্টামানৰ মূৰত আমি হস্পিটেল পালোগৈ। সেইটো সময়ত বৌৰ অৱস্থাটো বহুত বেয়া হৈ আহিছিল। ৰাতিপুৱা 4 বাজি গৈছিল আৰু মোৰ চকু দুটা টোপনিত লালকাল হৈ আহিছিল। তেনেতে হঠাতে নাৰ্ছগৰাকীয়ে মোক জগাই ক'লে যে অভিনন্দন, ল'ৰা হৈছে। কথাটো শুনাৰ লগে লগে মোৰ সুখৰ কোনো সীমাই নোহোৱা হৈ পৰিছিল। মই খৰধৰকৈ হাতখন আগবঢ়াই কেঁচুৱাটো মোৰ কোলাত তুলি ল'লোঁ আৰু নাৰ্ছগৰাকীৰ হাতত 100 টকা গুজি দিলোঁ। তেওঁ হাঁহি এটা মাৰি আঁতৰি গুচি গ'ল। কেঁচুৱাটো ইমান সৰু আৰু ইমান কোমল আছিল যে মই তাক ল'বলৈও ভয় কৰিছিলোঁ। কি জানিবা সি মোৰ হাতৰ পৰা পৰি যাব। বৌৱে এতিয়াও কেঁচুৱাটোক দেখাই নাছিল। তেওঁ অত্যন্ত ভাগৰুৱা হোৱাৰ বাবে শুই আছিল। এনে পৰিস্থিতিত মই তেওঁৰ বিচনাৰ কাষত বাবুটোক কোলাত লৈ বহি আছিলোঁ। তেনেতে মোৰ চকু দুৱাৰৰ কাষেৰে পাৰ হৈ যোৱা ডাক্তৰ হাজৰিকাৰ ওপৰত পৰিল। দাদাই আমাক কৈছিল যে তেওঁক কেৱল ডাক্তৰ হাজৰিকাইহে চিকিৎসা কৰি আছিল। এতিয়া মই তেওঁক ধন্যবাদ দিয়াৰ উদ্দেশ্যৰে তেওঁৰ পিছে পিছে যাবলৈ ধৰিলোঁ। ডাক্তৰ হাজৰিকা আমাৰ দূৰৈৰ সম্পৰ্কীয় আছিল। গতিকে দাদাৰ মৃত্যুৰ পিছত তেওঁ গম পোৱা নাছিল যে তেওঁৰ চিকিৎসা সফল হৈছে। মই ক'লোঁ, হাজৰিকা ছাৰ, আপোনাৰ খবৰ কেনেকুৱা? চাওকচোন, এয়া আপোনাৰ ঔষধৰ পৰিণাম। আপোনাৰ বাবেই আজি মোৰ বৌৱে মাক হোৱাৰ সৌভাগ্য পাইছে। মই বাবুটোৰ মুখখন দেখুৱাই এই কথাখিনি কৈছিলোঁহে। তেনেতে ডাক্তৰ হাজৰিকাৰ মুখত আচৰিত চাৱনি এটা ওলাই আহিল আৰু তাৰ পিছত দীঘলকৈ উশাহ এটা লৈ তেওঁ ক'লে, পৱন, এইটো কথা মই কোৱা উচিত নহ'ব, কিন্তু মই তোমাক কোৱাটো মোৰ কৰ্তব্য বুলি ভাবোঁ। তোমাৰ দাদাৰ সমস্যাটো প্ৰতিৰোধ কৰা কেতিয়াও সম্ভৱেই নাছিল। অৰ্থাৎ তেওঁ এইটো জন্মত কোনো কাৰণতে পিতৃ হ'বলৈ নোৱাৰে। যদিও ইয়াৰ বিপৰীতে কিবা এটা অলৌকিকতা ঘটিছে, তেতিয়াহ'লে এই বিষয়ে মই একো ক'বলৈ নোৱাৰিম। যিয়েই নহওক বাৰু, খুৰা হোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ।
এতিয়া ডাক্তৰৰ কথা শুনি মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। অতি কষ্টৰ মাজেৰে অহা সুখখন খন্তেকৰ বাবে আছিল যদিও লগে লগে যেন নাইকিয়া হৈ পৰিছিল মোৰ তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে। যদি তেনেকুৱাই হয় তেনেহ'লে বৌৱে দাদাৰ লগত বিশ্বাসঘাতকতা কৰিছে। সেই মুহূৰ্তত মোৰ ভিতৰত যি অস্থিৰতাই বিৰাজ কৰি আছিল, সেই অস্থিৰতাক মই এতিয়া বৰ্ণনা কৰিবলৈ নোৱাৰোঁ। এফালে মোৰ কোলাত এটা সৰু ল'ৰা নিৰ্বিকাৰে শুই আছিল আৰু এই সকলোবোৰ কথাৰ পৰা অজ্ঞাত। অন্য হাতেদি মোৰ টোপনি আৰু সুখ যেন ক'ৰবাত হেৰাই গৈছিল। এই শিশুটি যদি দাদাৰ নহয় তেনেহ'লে কাৰ? আৰু ইয়াৰ পিতৃ কোন? মই বৌৰ লগত এই বিষয়ে কথা পাতিব লাগিব। বৌক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। মাক আৰু সন্তান দুয়োজনেই নিৰাপদে ঘৰলৈ উভতি আহিছিল। নাতিক দেখাৰ পিছত দেউতাই আত্মহাৰা হৈ পৰিছিল, কিন্তু মোৰ মুখত সুখৰ কোনো চিনেই নাছিল। এইবোৰ দেখি মূৰটো বিষত ফাটি গৈছিল। বৌ ঘৰলৈ অহাৰ পিছত পেহী কেইদিনমানৰ কাৰণে আমাৰ ঘৰলৈ আহিছিল। এদিন মই সন্ধিয়া বহি থাকোঁতে দেউতাই মোৰ ওচৰলৈ আহি ক'লে, পৱন, এতিয়া তোমাৰ পঢ়া শুনা শেষ হ'ল, ইয়াৰ পিছত কি কৰাৰ পৰিকল্পনা কৰিছা তুমি? তেতিয়া মই দেউতাক ক'লোঁ, দেউতা, মই এটা ব্যৱসায় আৰম্ভ কৰাৰ কথাটো ভাবিছোঁ, কিন্তু মই একো বুজিব পৰা নাই ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰোঁ। তেতিয়া দেউতাই ক'লে, তুমি এটা কাম কৰা, চহৰলৈ গৈ মোৰ বন্ধু দেৱানন্দক লগ কৰা। তেওঁৰ ব্যৱসায়ৰ ওপৰত ভাল এটা জ্ঞান আছে। তেওঁ তোমাক ব্যৱসায়ৰ সঠিক দিশ দেখুৱাবলৈ পাৰিব। দেউতাৰ কথা শুনি মই হৃদয়ত চহৰলৈ যোৱাৰ কথাটো ভাবিলোঁ, কাৰণ মই ঘৰখনত থাকি থাকি চাকৰুদ্ধ হৈ পৰিছিলোঁ। বৌৰ কথা ভাবি মই এতিয়া একেবাৰে বিচলিত হৈ পৰিছিলোঁ। অন্য হাতেদি দাদালৈ মোৰ বহুত বেয়া লাগিছিল। মই লগে লগে চহৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ, কিন্তু যোৱাৰ আগতে মোৰ মনত থকা প্ৰশ্নটোৰ উত্তৰ লাগিবই। এতিয়া মোৰ বৌক সুধিবলৈ মন আছে যে মোৰ দাদাৰ লগত তেওঁ এনেকুৱা কিয় কৰিলে। বাবুটোৰ দেহত কাৰ তেজ আছে, যাক আমি এইখন ঘৰৰ পোহৰ বুলি গণ্য কৰি আহিছোঁ। চহৰলৈ যোৱাৰ আগতে মই বৌৰ পৰা এই সকলোবোৰ কথা জানিবই লাগিব। এই বুলি কৈ মই এতিয়া বৌৰ কোঠাত সোমালোঁ আৰু ক'লোঁ, বৌ, বাবুটোৰ দেহত কাৰ তেজ বৈ আছে? এইটো সঁচাকৈ দাদাৰ তেজ নে অন্য কোনোবা পাপৰ প্ৰতীক? পৱন, বন্ধ কৰা, বৌৱে চিঞৰি উঠিল, যেন কোনোবাই তেওঁৰ হাতৰ তলুৱাত জ্বলি থকা জুইকুৰাহে জ্বলাই ৰাখিছে। মোৰ চকুত তেওঁৰ প্ৰতি থকা ঘৃণা দেখি বৌৱে যন্ত্ৰণাত ভুগিছিল। তেওঁ ক'লে, ভগৱানৰ স্বাৰ্থত এইবোৰ বন্ধ কৰা, মোক এনেকৈ সন্দেহ নকৰিবা। মই এতিয়াও মোৰ স্বামীক সিমানেই ভাল পাওঁ যিমান তেওঁ জীয়াই থাকোঁতে পাইছিলোঁ। আৰু যদিহে তেওঁ আজি জীয়াই থাকিলেহেঁতেন তেন্তে তুমি মোৰ গাত এনেকৈ আঙুলিয়াই দিয়াৰ সুযোগ কেতিয়াও নাপালাহেঁতেন। এইটো মোৰ সন্তান, সি মোৰ অংশ, মোৰ তেজ তাৰ শিৰত বৈ আছে। আৰু তোমাৰ দাদাৰ কথা ক'বলৈ গ'লে তেওঁ এজন বীজ নথকা ফলৰ দৰে আছিল, কাৰণ তেওঁ কেতিয়াও পিতৃক হ'বলৈ নোৱাৰে। যিটো ঘটিছিল সেয়া কেৱল তেওঁৰ ইচ্ছামতেই ঘটিছিল, কাৰণ তেওঁৰ মতে যি বীজেই নহওক কিয়, যেতিয়া মোৰ তেজেৰে এটা শিশু জন্ম হ'ব তেতিয়া ই আমাৰ এটা অংশ হৈ পৰিব, আৰু শিশুটোৰ বাবে পিতৃ মাতৃ আমিয়েই হ'ম। বৌৰ কথা শুনি মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ আৰু ক'লোঁ, মোৰ বিশ্বাস নহয় যে এজন স্বামীয়ে নিজৰ পত্নীক কেৱল এটা সন্তান জন্ম দিবলৈ অন্য এজন পুৰুষৰ লগত একেলগে, এইবোৰ ভাবিলেও মোৰ এতিয়া ভয় লাগিবলৈ ধৰিছে। তেতিয়া বৌৱে ক'লে, তুমি বিশ্বাস কৰা বা নকৰা, কিন্তু এইটোৱেই সত্য। যদি তুমি মোক বিশ্বাস নকৰা তেন্তে তুমি আকাশক সুধিব পাৰা, যাক তুমি আগতে লগ পাইছা, কাৰণ তেওঁই একমাত্ৰ সাক্ষী যিয়ে মোৰ সত্যতাৰ প্ৰমাণ কৰিব পাৰে। আৰু এইবোৰ কেনেকৈ হ'ল, কি পৰিস্থিতিত মই নিজকে অন্য পুৰুষৰ ওচৰত নিজৰ দেহটো সমৰ্পণ কৰিলোঁ, একমাত্ৰ তেওঁ আৰু তোমাৰ দাদাই কথাটো জানিছিল। এইখিনি কৈ তেওঁ জোৰেৰে কান্দিবলৈ ধৰিলে। মই নিৰ্জীৱ মানুহৰ দৰে মজিয়াত বহি ল'লোঁ। মই একো বুজিব পৰা নাছিলোঁ। মই বৌক বিশ্বাস কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ পুৰুষসুলভ মনটোৱে সেইটো মানি ল'বলৈ সাজু নাছিল। তাৰপিছত মই চহৰলৈ গুচি আহিলোঁ। চহৰলৈ অহা 5 দিন হ'ল। এইটো সময়ছোৱাত মই আকাশ দাদাৰ ঘৰ গৈ পালোঁগৈ। আকাশ দাদাৰ ঠিকনাটো মোক বৌৱেই দিছিল। আকাশ দাদাৰ ঘৰটো বিলাসী আছিল। টকাৰ জিলিকনি সকলোতে দেখা পোৱা গৈছিল। পৰ্দাৰ পৰা আৰম্ভ কৰি ফুলদানি, টেবুল, চকীলৈকে সকলো ধুনীয়া আছিল। মই তেওঁৰ ঘৰত বহুত নাৰ্ভাছ অনুভৱ কৰিবলৈ ধৰিলোঁ। আকাশ দাদাক সেইদিনা মই লগ পোৱা নাছিলোঁ। মোৰ আৰু চহৰত থাকিবলৈ মন নগ'ল। মোৰ হৃদয়ে ক'বলৈ ধৰিলে যে মই আকাশ দাদাৰ পৰা নহয়, সোণপাহী বৌৰ পৰাহে সত্যটো জানিবলৈ বিচাৰোঁ। প্ৰায়বিলাক মানুহে নিজৰ মানুহতকৈ অচিনাকি মানুহক বেছি বিশ্বাস কৰে, কিন্তু মই সেই ভুলটো কৰিবলৈ নিবিচাৰোঁ। গতিকে মই সন্ধিয়া ঘৰলৈ উভতি আহিলোঁ আৰু দেউতাক ক'লোঁ যে এতিয়া আৰু মোৰ ব্যৱসায় কৰিবলৈ মন নাই, গতিকে মই ঘূৰি আহিলোঁ। সেইদিনা পেহীয়ে বাবুটোক বেজী দিবলৈ লৈ গৈছিল। দেউতা বজাৰলৈ গৈছিল আৰু মই সেই সুযোগতে বৌক সুধিলোঁ, বৌ, মই আকাশ দাদাক লগ নকৰিলোঁ, মই তোমাৰ পৰা গোটেই সত্যটো জানিবলৈ বিচাৰোঁ। এনেকৈ কিছু সময়ৰ বাবে বৌৱে মনে মনে থাকিল। তাৰপিছত ক'লে যে,
আকাশে প্ৰথম দৃষ্টিতেই মোৰ অন্তৰত প্ৰৱেশ কৰিছিল, কাৰণ সেই দিনবোৰত মোৰ তোমাৰ দাদাৰ লগত কাজিয়া চলি আছিল। দেউতাক হ'ব নোৱাৰাৰ বাবে তেওঁ নিজৰ সকলো খং মোৰ ওপৰতে উলিয়াই দিছিল। সৰু সৰু কথাবোৰক লৈ কাজিয়াত লিপ্ত হোৱাটো তেওঁৰ অভ্যাসত পৰিণত হৈ পৰিছিল। তেওঁ মোক যিমানেই দুখ দিছিল সিমানেই মই তেওঁৰ পৰা আঁতৰি আহিছিলোঁ। এনে পৰিস্থিতিত আকাশে মোৰ ওচৰ চাপি আহিছিল। এদিন এনেকুৱা এটা ঘটনা ঘটিল যিয়ে মোক স্তম্ভিত কৰি পেলালে। এই বুলি কৈ তেওঁ সেই দিনবোৰলৈ ঘূৰি গ'ল। কি কথা, আজিকালি তুমিচোন বৰ সুখী যেন লাগিছে। ক'ৰবাত তুমি মোক এৰি আন কাৰোবাৰ লগত বিয়া হোৱাৰ উদ্দেশ্যত আছা নেকি? সেইটো সময়ত সোণপাহীয়ে ৰুদ্ৰৰ কটু মন্তব্য শুনি মনে মনে থাকিল, কিন্তু পত্নীৰ মৌনতাই ৰুদ্ৰক আৰু বেছিকৈ আঘাত দি আহিছিল। তাৰপিছত সি হঠাতে সোণপাহীৰ বাহুত জোৰেৰে ধৰি ক'লে যে মই হয়তো দেউতাক হ'বলৈ নোৱাৰিম, কিন্তু মই তোমাক কেতিয়াও মুক্ত কৰি দিম বুলি তুমি ভুল ধাৰণা লৈ নাথাকিবা। ৰুদ্ৰ, এৰি দিয়া, মোৰ বিষ হৈছে। তাৰপিছত ৰুদ্ৰই তাইৰ হাতখন এৰি দিলে। তেতিয়া সোণপাহীয়ে ক'লে, তুমি বাপেক হ'ব নোৱাৰা, ইয়াত মোৰ কি দুখ আছে? ময়োতো মাতৃ হ'ব পৰা নাই। তোমাৰ অন্তৰত যিমান দুখ আছে মোৰো সিমানেই আছে, কিন্তু তুমি মোৰ লগত এনে ব্যৱহাৰ কিয় কৰি আছা? যদি কোনো মহিলা মাতৃ হ'বলৈ নোৱাৰে তেন্তে পুৰুষে কেৱল সন্তান জন্ম দিয়াৰ বাবেই পুনৰ বিয়া হোৱাটো নিজৰ অধিকাৰ বুলি গণ্য কৰে। কিন্তু তুমি মোৰ বাবে দ্বিতীয় বিবাহ দূৰৰেই কথা। মই মোৰ নামটো অচিনাকি মানুহক দিবলৈ নোৱাৰোঁ। কিমানবাৰ কৈছোঁ যে মোৰ দূৰৈৰ ভণ্টীয়ে তাইৰ নিজৰ সন্তানটোক মোক দিবলৈ সাজু হৈছে, কিন্তু নাই, তুমি সেইটো সহ্য কৰিবলৈ নোৱাৰা। তেতিয়া ৰুদ্ৰই ক'লে, মই আনৰ সন্তান তুলি নলওঁ, সেইটো মোৰ ইচ্ছা। এই বুলি কৈ সি ঘৰৰ পৰা ওলাই গ'ল। তাৰ কথা শুনি সোণপাহীৰ চকুত চকুলো ওলাই আহিছিল। তাইৰ হৃদয়খন বৰ অস্থিৰ হৈ আহিছিল। তাই জানিছিল যে আকাশ ৰুদ্ৰৰ বন্ধু হয়, কিন্তু তথাপিও তাইৰ হৃদয়ৰ হাতত অসহায় হৈ পৰিছিল। এদিন ৰাতি আকাশে নৱবৰ্ষ উপলক্ষে নিজৰ ঘৰত পাৰ্টি আয়োজন কৰিছিল। ৰুদ্ৰ আৰু সোণপাহীও সেই পাৰ্টিলৈ গৈছিল। খোৱা বোৱা কৰোঁতে যথেষ্ট দেৰি হৈছিল। সকলো অতিথি গুচি গৈছিল। আকাশ আৰু তাইৰ সম্পৰ্ক আছিল প্ৰেম আৰু সহানুভূতিৰ। দুয়োজনে ইজনে সিজনক ভাল পাইছিল, যদিও কেতিয়াও নিজৰ সীমা অতিক্ৰম কৰা নাছিল। কিন্তু পাৰ্টিৰ নিশা কোনেও ভাবিব নোৱাৰা এটা ঘটনা ঘটিল। এগৰাকী বিবাহিত মহিলা এজন অচিনাকি পুৰুষৰ লগত বিচনাত। ৰাতিপুৱা যেতিয়া সোণপাহী সাৰ পালে তেতিয়া তাই ৰুদ্ৰই আকাশক কৈ থকা কথাটো শুনিছিল। আকাশ, আজি তোমাৰ বাবে মই মোৰ লক্ষ্যত সফল হ'লোঁ। যদি মই চিধাচিধিকৈ সোণপাহীক এই কামটো কৰিবলৈ ক'লোহেঁতেন তেন্তে হয়তো তাই কেতিয়াও মান্তি নহ'লহেঁতেন। কিন্তু তোমাৰ প্ৰেমৰ মায়াজালত পৰি তাই যি কৰিলে সেই কথাৰ বাবেই মই তাইক কেতিয়াও পতিয়ন নিয়াব নোৱাৰিলোহেঁতেন। তেনেতে আকাশে ক'লে, ৰুদ্ৰ, মই এইবোৰ কেৱল একমাত্ৰ তোমাৰ বাবেই কৰিলোঁ। এতিয়া দেখিবা যে বৌৱে নিশ্চয় কিছুদিনৰ পিছতে এটা ভাল খবৰ দিব। এইখিনি কথা কৈ থাকোঁতে আকাশৰ চকু দুটা জলজলীয়া হৈ পৰিছিল। ৰুদ্ৰ আৰু আকাশৰ মাজত সোণপাহী এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈ পৰিছিল, আৰু তাই এই বিষয়ে কোনো ধাৰণাই নাছিল। তাইৰ মূৰটো ঘূৰি আছিল। তাই সেইবোৰ অৰ্থ বুজিব পৰা নাছিল, কাৰণ তাইৰ চৰ্বতৰ গিলাচত কিছু নিচাজাতীয় বস্তু মিহলোৱা হৈছিল। সেইদিনাৰ পৰা আকাশে আৰু সোণপাহীক লগ কৰা নাছিল। সোণপাহীয়ে আকাশক লগ কৰিবলৈ বিচাৰিছিল, কিন্তু আকাশে মানা কৰি দিলে। এদিন ৰুদ্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল, আৰু তাৰ পিছত বহুত সলনি হৈ গ'ল। ৰুদ্ৰৰ মৃত্যুৰ পিছত সোণপাহীয়ে অনুভৱ কৰিবলৈ ধৰিলে যে তাইৰ জীৱনটো এতিয়া অৰ্থহীন হৈ পৰিছে। আৰু যেতিয়াই তাই গৰ্ভৱতী বুলি গম পালে তেতিয়া তাইৰ বুজিবলৈ বেছি সময় নালাগিল যে তাই গৰ্ভত থকা সন্তানটো নিশ্চয় আকাশৰে হ'ব। এইখিনি কৈ বৌৱে আকৌ কান্দি কান্দি ক'বলৈ ধৰিলে, মই বহুবাৰ নিজৰ প্ৰাণ কাঢ়িবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাৰপিছত এই শিশুটিৰ কথা ভাবি মই আকৌ থমকি ৰওঁ। এই শিশুটি আকাশৰ হ'লেও ই এটা মোৰ অংশ। ইয়াক মই মোৰ তেজেৰে জন্ম দিছোঁ। এই বুলি কৈ বৌৱে দীঘলকৈ উশাহ এটা ল'লে। তেওঁৰ এনে লাগিল যেন বহুদিনৰ মূৰত মনটোৰ পৰা কিবা এটা গধুৰ বোজা পেলাই দিছে। তাৰপিছত মই ক'লোঁ, বৌ, তুমি আমাক ইমান সোনকালে পৰ কৰি দিলানে? এইবোৰ কথা আমি আগতেই গম পোৱা হ'লে হয়তো আমি একেলগে কিবা এটা সমাধান বিচাৰি পালোহেঁতেন। তেতিয়া বৌৱে ক'লে, মই তোমালোকক কেনেকৈ ক'ম যে স্বামী থকাৰ পিছতো মই এজন অচিনাকি মানুহৰ প্ৰেমত পৰিছিলোঁ। ইয়াত ভুল কেৱল মোৰ আছিল। যদি মই ভিতৰৰ পৰা শক্তিশালী হ'লোহেঁতেন তেনেহ'লে মই আকাশৰ উদ্দেশ্যটো বুজিবলৈ পাৰিলোহেঁতেন। তেতিয়া ই সকলোবোৰ নহ'লহেঁতেন। মই ক'লোঁ, বৌ, নিজকে দুখ দিয়া বন্ধ কৰা। সেইখিনি সময় তেনেকুৱা আছিল যাৰ বাবে তুমি পৰিস্থিতিৰ মাজত আবদ্ধ হৈ এইবোৰ কৰিবলৈ বাধ্য হ'লা। তোমাৰ ঠাইত অন্য মহিলা হ'লেও হয়তো সেই সময়খিনিৰ পৰা সাৰি যাবলৈ নোৱাৰিলেহেঁতেন। বাৰু যিয়েই নহওক, যি হ'ব লগা আছিল সেয়া হৈ গ'ল। কিন্তু এতিয়া মই তোমাক আৰু বাবুক অকলে এৰিবলৈ নোৱাৰোঁ। তেতিয়া বৌৱে ক'লে, পৱন, মই তোমাৰ যোগ্য নাছিলোঁ। সেইবাবে মই এই বিয়াখনক নাকচ কৰিছিলোঁ। মই ক'লোঁ, তুমি তোমাৰ বাবে নহয়, কেৱল বাবুৰ বাবে এই বিয়াত সন্মতি দিয়া। তুমি নিজেই এবাৰ ভাবি চোৱাচোন, কাইলৈ যদি মই অন্য কাৰোবাক বিয়া কৰাওঁ তেন্তে পিছত তোমাক আৰু বাবুক কোনে চোৱা চিতা কৰিব?
মই দেউতা আৰু পেহীৰ লগত কথা পাতিলোঁ। তেওঁলোকে সন্মতি প্ৰদান কৰিছে। এতিয়া তুমি সন্মতি দিলে মই তোমাক বিয়া কৰাবলৈ পাৰোঁ। ঘৰৰ সকলোৱে বহুত বুজোৱাৰ পিছত বৌৱে এই বিয়াখনত সন্মতি দিলে। এতিয়া বৌক মোৰ পত্নী হিচাপে মই মানি লৈছিলোঁ আৰু লগতে আমি পৰিয়ালৰ সকলোৱে সুখী হৈ পৰিছিলোঁ। প্ৰিয় দৰ্শক, কাহিনীটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।